ভাৱনা শৰ্মা নিখোজৰ ঘটনাত নতুন টুইষ্ট। ভাৱনা শৰ্মাৰ প্ৰেমিকৰ ঘৰত আৰক্ষীৰ অভিযান। নিহাৰজ্যোতি শৰ্মাৰ হাতীগাঁৱৰ ঘৰত অভিযান। জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই ঘৰটোত প্ৰেমিক নিহাৰৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ। শিক্ষয়িত্ৰী ভাৱনা শৰ্মা হঠাৎ গুৱাহাটীৰ পৰা নিখোজ হৈছিল। আই এম ইন ডেঞ্জাৰ বুলি এটা বাৰ্তা দি তেওঁ ক'ত গৈছিল কোনো সন্ধান নাছিল। আজি শ্বিলঙত উদ্ধাৰ কৰা হ'ল, শ্বিলঙৰ পৰা অনা হৈছে। কিন্তু এই গোটেই ঘটনাটোত এতিয়া নতুন নতুন বিভিন্ন দিশ দেখিবলৈ পোৱা গৈছে। ভাৱনা শৰ্মাৰ প্ৰেমিকৰ ঘৰত আৰক্ষীয়ে অভিযান চলাইছে। নিহাৰজ্যোতি শৰ্মাৰ হাতীগাঁৱৰ ঘৰত এই অভিযান। জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই ঘৰটোত প্ৰেমিক নিহাৰৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে সদৰি কৰিছিল যে খুব বেছি মানসিক চাপত আছে এই যুৱতীগৰাকী। আৰু মানসিক চাপ কিয় সৃষ্টি হৈছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। আৰু এতিয়া প্ৰেমিকে মানসিক হেঁচা প্ৰয়োগ কৰা বুলি শেহতীয়াভাৱে নতুন এটা খবৰ আহিছে। সেয়েহে প্ৰেমিক নিহাৰৰ ঘৰত আৰক্ষীয়ে অভিযান চলাইছে। আমাৰ সাংবাদিক প্ৰিয়ব্ৰত গগৈ বৰ্তমান লাইভত আছে। প্ৰিয়ব্ৰত, নিহাৰ নামৰ সেই প্ৰেমিকগৰাকীৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছে যে ভাৱনা শৰ্মাৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ কৰিছিল, এক প্ৰকাৰ নিৰ্যাতন চলোৱা তেনেধৰণৰ খবৰো আহিছে। কি তথ্য আছে আপোনাৰ লগত? ছোৱালীজনী অকলে ক্লাছত যাম বুলি কৈ ওলাই গৈ তাই ক'ৰবাত ঘূৰি পেলাই তাই কৰি পেলাই তাই আজাৰাত যাম বুলি কৈ পেলাই তাই য'তে ত'তে ঘূৰি পেলাই ব্লেমটো দিছে ইয়াক। কিন্তু আমি শুনিব পোৱা মতে তাই কোনোবা ল'ৰাৰ লগত গৈছে। মিডিয়াতে পাইছোঁ মই, ওপৰে কোৱা নাই, মিডিয়াত পাইছোঁ মই তাই কোনোবা ল'ৰাৰ লগত গৈছে। গৈ পেলাই তাই যদি গৈছে ইয়াক কিয় ফচালে বস্তুটো? নিহাৰ আৰু ভাৱনা কিমান দিনৰ পৰা প্ৰেম আছিল? বেছি দিন নহয়, ধৰক এতিয়া মনত নাই, 2-3 বছৰ হ'ব। মই বিয়া 3 বছৰ লৈছোঁ যে মই 3 বছৰ পিছত মই বিয়া পাতি দিম, মোৰ কোনো আপত্তি নাই। মোৰ একমাত্ৰ ল'ৰা, দুয়োৰো পঢ়া ছাবজেক্ট একে কোৱালিফিকেশ্যন, ছোৱালী মোৰ একে কাষ্টৰ, ছোৱালীও ধুনীয়া। মই ল'ৰাক কৈছোঁ মোৰ কোনো আপত্তি নাই, খালি মই বিয়া পাতাত অলপ দেৰি হ'ব, মই ফাইনেন্সিয়েলি অলপ। মই বিহুৰ আগদিনা আহি পাৰ মাংসৰে ভাত খুৱাইছোঁ, বিহুৱান দিছোঁ, আমাক সেৱা কৰি গৈছে। কি ক'ম? নাই, তাই বঢ়িয়াকে গৈছে, তাই ধুনীয়াকে কথা বাৰ্তা পাতিছে, তাইৰ একো ভেজাল নাই। এতিয়া তাই কাৰ প্ৰৰোচনাত পৰি এইটো কৰিছে মই বুজি নাপাওঁ। কাৰণ তাইকতো মই এনেকুৱা ছোৱালী বুলি ভবাই নাছিলোঁ। তাই যে এনেকুৱা একদম মোৰ ছোৱালী যেনেকুৱা মই তাইকো তেনেকুৱা বুলি ভাবিছিলোঁ। মই কৈছোঁ তুমি কিবা লাগিলে মোক ক'বা, তুমি মোৰ নিজো যেনেকুৱা তুমিও তেনেকুৱা। তাৰ পিছত তাই যে এনেকুৱাখন কৰিব তাক ভাল পাইছিল। তাই যদি আৰু কাৰোবাৰ লগত বেলেগ এফেয়াৰ্ছ আছে তাই সেইটো জনাব লাগিছিলে। মইতো নাই হোৱা, তাই বিৰাট গম পাইছোঁ, নিজৰ দেখি গম পাইছোঁ, কিন্তু মই ভাবা নাই তাই। মোৰ ল'ৰাই কালি তাক বাৰবাৰ একচুৱেলি তাই পইচা আনিব গৈছিলে, এমাহৰ দৰমহা পাই পইচা আনিব গৈছিলে। মোৰ ল'ৰাই বাৰে কৈছে তুমি অকলে নাযাবা, যদি মই যাব লাগে মই যাওঁ, নহ'লে তুমি দেউতাক লৈ যাবা। নাই, মই অকলে পাৰিম। আৰু তাই যিটো ভাবে তাই ঘৰ দুখনৰ মাজত সম্পৰ্ক আছে নাই? মানে দুইখন ঘৰে দেউতাক মাক আপোনালোকে আমাৰ ফোনত আছে, আমি ফৰ্মেলি কৰা নাই। তাই মোৰ ল'ৰাও কেম্পাছত নোসোমায়, তেওঁলোকৰ ফালৰ পৰা সন্মতি আছে, ভেজাল একো নাই। ঘৰত সোমাই এইমাত্ৰ কি কৰিলে? নিহাৰক লৈ আহিছে, একেলগে আছে নিহাৰ, কি কৰে? ঘৰত তালাচী কৰিছে নেকি? একো তালাচী কৰা নাই, ৰুমটো চাইছে। একো পাব লগা বস্তুৱে নাই, কি তালাচী কৰিব? আমাৰতো আমি আৰু ক্ৰিমিনেল নহয়। মই তাইক ছোৱালীৰ দৰে মৰম কৰোঁ, তাৰপিছত যেতিয়া তাই এইখিনি কৰিছে মইতো ভাবোঁ তাইক উপৰিয়াল নাই, তাইক শাস্তি দিব।
মই এটা মাক হৈ তাই যেতিয়া ল'ৰাৰ এটা এনেকুৱা বদনাম আনিছে, তাইৰ বদনাম হৈছে কাৰণে আমাৰ ল'ৰাটোৰ বদনাম আনিছে। একচুৱেলি এইটো তেওঁলোকে মইতো ভাবো নিহাৰে এইমাত্ৰ ঘৰত আহোঁতে কিবা ক'লে নেকি? কিবা কৈছে নাই নেকি? কৈছে তাই চিন্তা নকৰিবা, মোৰ অলপ মানে প্ৰব্লেম আছে, কাৰণ তুমি ছোৱালী নাৰ্ভাছ হৈ যা। বোলো মই নাৰ্ভাছ হোৱা নাই বাবা, ওপৰৱালা আছে, তুমি একো কৰা নাই। তুমি স্পটত থাকিলেও বেলেগ কথা আছিল। তুমি মাকে ষ্টেটমেণ্ট দিছে ল'ৰা ঘৰত আছে, আৰু ল'ৰা খুব ভাল। মাকে ষ্টেটমেণ্ট দিছে ল'ৰা খুব ভাল। কি ক'ম আৰু এতিয়া ভাৱনাই আপোনালোকক ক'ৰবাত ফচাব চেষ্টা কৰিছে। তেওঁৰতো বদনাম হৈছে, গতিকে মোৰ ল'ৰাটোৰো বদনাম কৰাৰ কাৰণে চেষ্টা কৰিছে, এইটোৱে কথা। তাত বাহিৰে কি নিহাৰৰ ফোনটো নিহাৰৰ লগত আছে নে আৰক্ষীয়ে লৈ লৈছে বুলি কিবা কৈছে নেকি? নাই নাই আমি সোধা নাই, এইটো বৰ্তমান সোধা নাই। সোধা নাই। কিন্তু তাইক বহুত মৰম কৰিছিলো ছোৱালীৰ দৰে। কিন্তু তাই এনেকুৱা কৰিব বোলে। বিহুৰ 12 তাৰিখে আহিছে। ভাৱনাই কৈছে যে মানসিক নিৰ্যাতন বা কিবা এইটো মিছা কথা। তাৰ এটা খং আছে, তাই যেতিয়া তাইৰ কথাটো নুশুনে। মোৰ ল'ৰাটোৰ অলপ খং আছে। খং মানে কি, তাইৰ মতে চলিব লাগে। এতিয়া ইয়াৰ এটা পাৰ্চনেলিটি আছে। তাই মাকক খুব ভাল পায়। প্ৰথম দিনাখন যাওঁতে মাকে অভদ্ৰামী কৰিছিল। মই আজি সঁচা কথা কৈছোঁ খোলাখুলিকে। মাকে তাৰমানে তাইৰ অমুক হ'ব তমুক হ'ব এইবিলাক কৈছে। ই অলপ ষ্ট্ৰেইট ফৰৱাৰ্ড ল'ৰা। গতিকে কৈছে যিদিনাখন বিয়া কৰা মই তোমালোকৰ ঘৰত যাম, এতিয়া নাযাওঁ। এতিয়া কেম্পাছত নাযায়। কিন্তু তাইক আনা নিয়া কৰে। তাইক যাতে ক'তো বিপদ নহয়, সি বাইকেৰে আনিব যায়, বাইকেৰে থৈ আহে। তাইক ৰেগুলাৰ য'তে যায় আৰু য'ত যায় মোক কৈ পেলাই যায়, মা গ'লোঁ। কোনো জেগাত মোৰ ল'ৰা ছোৱালী কোনোতো ল'ৰা ছোৱালী নোকোৱাকৈ আজিলৈকে যোৱা নাই। গতিকে এইখিনিয়ে কথা। লগতে কি পঢ়িছিল 3 বছৰ আগলৈকে কি পঢ়িছিল লগতে আমাৰ লগত তাইৰ পঢ়াৰ চিনাকি নহয়। বাবলা পঢ়িছে, আমাৰ ল'ৰাটোৱে বাবলাই পঢ়িছিল ছিকিম চেণ্ট্ৰেল ইউনিভাৰ্চিটিত চাইক'লজি। তাই পঢ়িছিল বেংগলোৰত পঢ়িছিল। তাইৰ লগত পঢ়াৰ কানেকশ্যন নহয়। চিনাকি আৰম্ভণি কেনেকৈ কিবা এইটো সিহঁতে জানিব, ক'ৰবাত ফেচবুকত ক'ৰবাত কেনেবাকৈ লগ পাইছে মই নাজানো। লগ পাই নিহাৰে কি কাম কৰে? অকুপেশ্যন কি নিহাৰৰ? নিহাৰে কোম্পানী IT কোম্পানীত কাম কৰে, ৱৰ্ক ফ্ৰম হোম আৰু চাইক'লজিৰে। বয়স কিমান আছিল নিহাৰৰ? বয়স ধৰক 28-29 এনেকুৱা হ'ব। গতিকে এইখিনিয়ে কথা। আৰু তাৰপিছত যে তাই এনেকুৱা কৰিব মই কল্পনাও কৰা এতিয়া আপোনালোকৰ মতে নিহাৰৰ একো ভুল নাই তেনেকুৱা ধৰণৰ? ভুল নাই মানে তাত খং এটা আছে। খঙতে তাই যে তাৰ মতে যেতিয়া নহয়, তাইৰ মতে হৈছে কি তাইৰ কথা শুনিব লাগে। তাই যি ভাল দেখে তাইক বেয়াকৈ ক'ব নোৱাৰে। কালি যেতিয়া এইটো অপহৰণৰ নিচিনা এটা খবৰ যেতিয়া এইটো অপহৰণ নহয়, আমি ভালকৈয়ে জানো। নিহাৰ ঘৰতে আছিল। নিহাৰে কি আছিল কৈছে? দাদাকে ফোন কৰিছে তাই। নিহাৰৰ প্ৰথম খবৰটো শুনিয়ে বাথৰুমত আছিল। মোক ফোন কৰিছে, মই অফিচত গৈছোঁ কিবা এটা কামত, ফোন কৰিছে, দেউতা তুমি ক'ত আছা? মই বোলো মইতো অফিচত আহিলোঁ বাবা, কিবা এটা কামত মোৰ মেডিকেল বিল এখন চাবৰ কাৰণে। ইছ ৰাম, মইতো ভয় খাই গ'লোঁ। কাটি হ'ব দিয়া নালাগে। তাৰপিছততো গম পাওঁ সি কাপোৰ পিন্ধিছে আৰু চিধা ঘৰত গৈছে। ঘৰত নহয়, থানাত গৈছে। ৰাতি 2টালৈ বহিছে 10টাৰ পৰা। কি খবৰ পায় বুজিছে? সিটো নগ'লেও হ'ল হয়। এইটো কিবা প্ৰতাৰণাৰ কিবা তেনেকুৱা এংগল পাইছে নেকি আপোনালোকে? যে তাহাঁতে জানিব ফালৰ এতিয়া। পৰা আপোনালোকৰ ল'ৰা নিহাৰক প্ৰতাৰণা তেওঁলোকে সেইটো এটা ভাবিছে, মোৰ ছোৱালীটো দাগ লাগিলে, গতিকে ইয়াকো ফচাব লাগে, এনেকুৱাই ভাবোঁ আমি। নাজানো। কিন্তু ভাৱনা যোৱাৰ আগতে I am in danger এনেকুৱা ধৰণৰ মেছেজ দিয়া বুলি